গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শুক্ৰবাৰ 2025 অক্টোবৰ মাহৰ 17 তাৰিখ আৰু অসমীয়া আহিন মাহৰ 30 তাৰিখ। আজি তিথি একাদশী, পক্ষ কৃষ্ণ পক্ষ। আজিৰ জন্ম ৰাশি হৈছে সিংহ ৰাশি। আজি সূৰ্য উদয় হ'ব 5:26 আৰু সূৰ্য অস্ত যাব 4:50 এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে নিজকে পৰিষ্কৃত পৰিচ্ছন্ন কৰি ৰখাৰ চেষ্টা আপোনাৰ ওপৰত ভাল প্ৰভাৱ পেলাব। আপুনি নিজকে ভাল আৰু আত্মবিশ্বাসী কৰি গঢ়ি তুলিব পাৰিব। সম্পত্তিৰ লগত জড়িত লেনদেন সম্পূৰ্ণ হ'ব আৰু লাভান্বিত হ'ব। পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ আপোনাৰ শিশুসুলভ ব্যৱহাৰে বহুত ডাঙৰ অৰিহণা যোগাব। আপোনাৰ সাহসিকতা আপোনাক প্ৰেমত কৃতকাৰ্য হোৱাত সহায় কৰিব। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হ'ব। যদি আপুনি বস্তু কিনিব গৈ আছে অথবা বজাৰ কৰিব গৈ আছে, তেন্তে প্ৰয়োজনতকৈ বেছি খৰচ কৰাৰ পৰা বিৰত থাকক। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভৱবোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। কলা ৰঙৰ ধতুৰা ফুল শিৱলিংগত অৰ্পণ কৰিলে সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। লগতে পিঠি আৰু কঁকাল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্মবিশ্বাসৰ উন্নতি হ'ব। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তিত ভুগিব পাৰে। কোনোবা পুৰণি পৰিচিত ব্যক্তি আপোনাৰ সমস্যাৰ কাৰণ হ'ব পাৰে। কিছুমান ব্যক্তিৰ জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে, যেতিয়া নেকি আন কোনোবা এতিয়াহে জীৱন্ত নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। কোনো এটা বস্তু হোৱাৰ বাবে ৰখি নাথাকিব। নিজে বাহিৰত ওলাই যাওক আৰু সুযোগৰ সন্ধান কৰক। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদত বা ওপৰৰ পাৰ্কত খোজকাঢ়ি ফুৰাটো পছন্দ কৰিব। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। বগা চন্দনৰ তিলক কপালত সদায় লগালে আৰ্থিক স্থিতি সবল হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ উৰ্জা স্তৰ আজি অধিক থাকিব। চন্দ্ৰৰ স্থিতিৰ বাবে আজি আপোনাৰ ধন বিনা কাৰণৰ বস্তুৰ ওপৰত খৰচ হ'ব। যদি আপুনি ধন সঞ্চয় কৰিব বিচাৰে, তেন্তে হয়তো আপোনাৰ জীৱনসংগী অথবা মা দেউতাৰ লগত এই বিষয়ে আলোচনা কৰিব পাৰে। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। ব্যৱসায় আৰু অংশীদাৰৰ পৰা দূৰত থাকক। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। যদি আপুনি চেষ্টা কৰে, তেন্তে আপুনি নিজৰ জীৱন লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কোনোবা বন্ধুৰ পৰা পোৱা জ্যোতিষী উপদেশে আপোনাক শাৰীৰিক ফালৰ পৰা বহুত উপকৃত কৰিব। আপোনাৰ অতিৰিক্ত ধনসমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক, যি আহিব লগা সময়ত আপুনি আকৌ ঘূৰাই পাব পাৰে। আপোনাৰ স্বচ্ছন্দ জীৱনশৈলী ঘৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে। এইবাবে ৰাতি বহুত দেৰিলৈকে বাহিৰত থকা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খঙত থাকিব। ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হ'ব পাৰে। যদি তেখেতে খঙত থাকে, তেখেতক শান্ত কৰিব চেষ্টা কৰক। সন্তোষজনক পৰিণাম পাবৰ বাবে কামক যোজনাবদ্ধভাৱে কৰিব চেষ্টা কৰক। অফিচত সমস্যা সমাধান কৰিবলৈ গ'লে মানসিক অশান্তিৰ সন্মুখীন হ'ব পাৰে। আজি আপুনি দিনজোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। জীৱনসংগীৰ লগত কিছু মতভেদ হ'ব পাৰে দিনটোত, কিন্তু সন্ধিয়া খোৱা সময়ত সকলো ভুল বুজাবুজি ভাল হৈ যাব। কৰ্মজীৱনত ভাল ফলাফল পাবৰ বাবে গা ধোৱা পানীত 5টা সেউজীয়া মাহ ঢালি সেই পানী দি গা ধুৱক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে, কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হ'ব। আপোনাৰ সন্তান ভৱিষ্যতৰ ওপৰত বেছি গুৰুত্ব নিদি বাহিৰা কাম কাজত অধিক লিপ্ত হোৱাৰ বাবে আপুনি নিৰাশ হৈ পৰিব পাৰে। অধিক যাত্ৰাই আপোনাৰ ৰোমান্টিক সম্বন্ধক অধিক বঢ়াই তুলিব। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পোৱাৰ সম্ভাৱনা আছে। খালী সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগী বহুত চেষ্টা কৰিব পাৰে।
পৰিয়ালত সুখ শান্তি বৃদ্ধিৰ বাবে ঘৰৰ পৰ্দাসমূহ বগা অথবা ক্ৰীম ৰঙৰ লগাওক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ধৈৰ্য নেহেৰুৱাব, বিশেষকৈ বেয়া পৰিস্থিতিত, জটিল পৰিস্থিতিত। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমাণ লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। দুখী মনোভাৱ আৰু পৰিতাপ কৰি সময় বৰবাদ নকৰিব, আনকি জীৱনৰ পৰা শিকিব চেষ্টা কৰক। প্ৰেম আৰু ৰোমাঞ্চ আপোনাক সুখী আৰু আনন্দিত কৰি ৰাখিব। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। আজি জানি বুজি পদক্ষেপ লোৱা উচিত, য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। কোনোবা পুৰণা বন্ধু আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ স্মৃতিসমূহ সতেজ কৰিব পাৰে। বগা চন্দনৰ তিলক লগাওক, স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অৱসাদৰ বিপক্ষে আপোনাৰ সাহসী আজি জয়ী সাব্যস্ত হ'ব। আজি আপুনি বহুত পইচা আয় কৰিব পাৰে, কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব, মানে খৰচ হ'ব নিদিব। ঘৰৰ পৰিৱেশত অলপ সাল সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। আপোনাৰ প্ৰিয়জনৰ অস্থিৰ ব্যৱহাৰ আজি আপোনাৰ মন বেয়া কৰি দিব পাৰে। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাৰ এটা বেলেগ উৰ্জা দেখা যাব। আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব। ঘৰত সিঁচৰিত হৈ থকা বস্তুবোৰ চিজিল লগাব আজি আপুনি পৰিকল্পনা কৰিব, কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱনসংগীক আজি নিৰাশ কৰিব পাৰে। এটা মধুৰতম আৰু সফল প্ৰেমৰ সম্পৰ্কৰ বাবে দুখীয়া মানুহৰ মাজত ক'লা ৰঙৰ বস্ত্ৰ অথবা ফেব্ৰিক বিতৰণ কৰক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে জীৱনসংগীৰ স্বাস্থ্যৰ ওপৰত ভালভাৱে ধ্যান দিয়ক আৰু যত্নৰ আৱশ্যক আছে। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। আপোনাৰ স্বচ্ছন্দ জীৱনশৈলী ঘৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে। এইবাবে ৰাতি বহুত দেৰিলৈ বাহিৰত থকা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ ব্যক্তিগত ভাৱনা আৰু গোপনীয় কথা প্ৰিয়জনৰ লগত ভাগ বতৰা কৰাৰ এয়াই ভাল সময়। আপোনাৰ অতিৰিক্ত কাম কৰাৰ ক্ষমতা সেইসকল লোকক আশ্চৰ্যচকিত কৰি দিব, যি আপোনাতকৈ বহুত কম হ'ব। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পছন্দ কৰিব, যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। জটিল সময়ৰ পৰা ওলোৱাত আপোনাক আপোনাৰ জীৱনসংগীয়ে ইমান এটা সহযোগ নিদিব। আহঁত গছত পানী অৰ্পণ কৰিলে আৰু তাৰ পৰিক্ৰমা কৰিলে সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে ব্যস্ত দিনজোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে। এনেকুৱা বিষয়ত সাৱধানতাৰ অলপ 19-20 আপোনাৰ ক্ষতি কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ আৰু অনীহা পৰিহাৰ কৰক। অন্যক সুখ দি আপুনি নিজৰ পুৰণি ভুলসমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। আপোনাৰ সততা আৰু ধুনীয়া উপায়বোৰেৰে কাম সম্পূৰ্ণ কৰাৰ ক্ষমতাই আপোনাক খ্যাতি প্ৰদান কৰিব। নিজৰ মনত নিয়ন্ত্ৰণ কৰা শিকক, কিয়নো বহু সময়ত আপোনাৰ মনৰ শুনি আপুনি নিজৰ মূল্যৱান সময় নষ্ট কৰি দিয়ে। আপুনিও আজি এনেকুৱা কিবা কৰিব পাৰে। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰণ দেখিবলৈ পাব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে শক্তিশালী আৰু অভয়তাৰ এই গুণসমূহ আপোনাৰ মানসিক ক্ষমতাৰ বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুতগতিত বাহাল ৰাখক। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হ'ব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হ'ব পাৰে। বিবাহ উপযুক্ত যুৱকৰ বিবাহ সম্বন্ধ ঠিক হ'ব পাৰে। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেকনিকৰ সহায় লওক। আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে, যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে। যাত্ৰাৰ ফলত সোনকালে লাভ নহ'ব, কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ খুঁটি পুতিব পাৰে। কোনোবা বন্ধু অথবা ওচৰ চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাক বিতণ্ডতা হ'ব পাৰে। প্ৰেম সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ আৰু সুখ শান্তি আনিবলৈ প্ৰেমিকাক এটা ৰূপৰ আঙুঠি উপহাৰ হিচাপে আগবঢ়াওক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান আৰু আত্মচিন্তন লাভদায়ক সিদ্ধ হ'ব। আপোনাৰ বহুত উৎসৰ পৰা লাভ হ'ব। সন্তানৰ পৰা পোৱা খবৰে আপোনাৰ দিন ভাল কৰি তুলিব পাৰে। হঠাৎ প্ৰাপ্ত হোৱা এক সুখৰ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব।
আপোনাৰ কাম আৰু প্ৰাথমিকতাক ধ্যান একাগ্ৰ কৰক। আজি আপুনি জীৱনসংগীক ফুৰাব লৈ যোৱাৰ পৰিকল্পনা কৰিব, কিন্তু তেখেতৰ গা বেয়া হোৱা বাবে আপোনালোক যাব নোৱাৰিব। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। অন্ধ প্ৰতিবন্ধী লোকসকলক সহায় কৰক আৰু সিহঁতৰ মাজত ভিন্নৰঙী কাপোৰ বিতৰণ কৰিলে আপোনাৰ কৰ্মজীৱনত দ্ৰুত উন্নয়ন সম্ভৱ। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ চাৰিওফালে থকা কুঁৱলী যিয়ে আপোনাৰ প্ৰগতিত বাধা দিছে, এয়াই সময় তাৰ পৰা ওলাই অহাৰ। ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। যাক ভাৱনাত্মক সম্বলৰ বহুত প্ৰয়োজন, সিহঁতে মন কৰিব যে সহায় কৰিবলৈ আপুনি কাষ চাপি আহিছে। আজিৰ ৰোমাঞ্চ আপোনাৰ মন মগজুত আৱৰি থাকিব। যদি কিবা সমস্যা আহি পৰে তাক নেদেখা নকৰিব, আনকি সোনকালে সেই সমস্যা সমাধান কৰাৰ চেষ্টা কৰক। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱা বহুত কঠিন, তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। জীৱনসংগীৰ লগত আপুনি নিজৰ মনৰ সকলো কথা ভাগ বতৰা কৰিবৰ বাবে ভৰপূৰ সময় পাব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।